বোকাখাত এতিয়া ৰিং এটাৰ বাট উন্নয়নে আকাশ চুব লৈছে বোকাখাতত 18 জানুৱাৰীত আধাৰশিলা স্থাপন হ'ব বোকাখাত আৰু কলিয়াবৰ সংযোগী ফ্লাইঅভাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিব কাজিৰঙাৰ ওপৰেদি হ'বলগীয়া ফ্লাইঅভাৰৰ শীঘ্ৰে নিৰ্মাণ হ'ব ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড় আৰু গহপুৰ সংযোগী টানেল বোকাখাতত ঘোষণা মুখ্যমন্ত্ৰীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত আগত কিমান বিয়া বাৰু হৈছিল মই নাজানো গহপুৰ গোলাঘাটৰ মাজত কিন্তু আমাৰ মিচিং মানুহ বহুত গহপুৰতো আছে বোকাখাততো আছে এতিয়া গহপুৰৰ পৰা আমাৰ নুমলীগড় পানী তলেদি যাব 10 মিনিটত গৈ গহপুৰ পাই যাব তাৰো কাম আমি আৰম্ভ কৰিম সোনকালে তাৰ মানে আপোনালোকে চিন্তা কৰক আকৌ মোক দিল্লীৰ পৰা কৈছে যে স্যাৰ মিটিঙত আপুনি অকল গাড়ী যোৱা বুলি কয় আমি ৰেলো তলেদি পঠাম ব্ৰহ্মপুত্ৰ তলেদি অকল গাড়ী না যায় ৰেলো যাব তাৰ মানে আপোনালোকে চিন্তা কৰক এই বোকাখাতৰ পৰিবেশ কি হ'ব গৈ আছে নুমলীগড় ৰিফাইনাৰী সুৰংগৰ আৰম্ভণি বোকাখাত ফ্লাইঅভাৰৰ আৰম্ভণি বোকাখাত গুৱাহাটীৰ পৰা এতিয়া বোকাখাত ৰিং এটাৰ সমান দূৰ হ'ব চিঞৰ মাৰিলে ইয়াত অতুল্লাক মই পায়ে যাম 18 তাৰিখে মোদী ডাঙৰীয়াই বোকাখাত আৰু কলিয়াবৰত ফ্লাইঅভাৰেদি লগাই দিবৰ কাৰণে আহিব কিমান দীঘল ফ্লাইঅভাৰ হ'ব 34 কিলোমিটাৰ দেশৰ ভিতৰতে এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ ফ্লাইঅভাৰ হ'ব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰি বোকাখাতবাসীলৈ কেইবাটাও নতুন প্ৰকল্প আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 22টা প্ৰকল্পৰ শুভ উদ্বোধন আৰু 18টা নতুন প্ৰকল্পৰ শিলান্যাস কৰি মুখ্যমন্ত্ৰীয়ে ক'লে পৰিৱৰ্তনৰ কথা বোকাখাতৰ 27,000 মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে হৈছে লাভৱান অৰুণোদয় লাভ কৰিছে 31,844 গৰাকীয়ে এই তথ্য ৰাজহুৱা কৰি কাজিৰঙা আজি সুৰক্ষিত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কাজিৰঙাত বছৰত 50টাকৈ গড় মৰিছিলে আজি গড় নমৰে গড় মাৰিব অহা মানুহকেইটা মৰিব কিন্তু গড় নমৰে এতিয়া কোন মৰিব আগতে বেচাৰা গড় কেইটা মৰিছিল এতিয়া গড় মাৰিব অহা মানুহকেইটাৰ বুকুতে গুলি লাগিব এয়া হৈছে বিজেপিৰ চৰকাৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ভিন্ন ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় যোৰহাটত নিৰ্মীয়মান স্বাধীনতা স্মাৰক উদ্যানৰ কাম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব উদ্যানৰ প্ৰথম পৰ্যায়ৰ কাম সমান্তৰালভাৱে 20 ফেব্ৰুৱাৰী নাইবা বহাগ বিহুৰ আগে যোৰহাটৰ নিৰ্মাণৰত ফ্লাইঅভাৰ মুকলি হ'ব বুলিও সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত যোৰহাট জেলত আমি যিটো এখন খুব ধুনীয়া উদ্যান বনাই আছো তাৰ অগ্ৰগতিৰ মই বুজ ললো পবিত্ৰ মাৰ্ঘেৰিটাও আছিলে কামাখ্যা তাছা ডাঙৰীয়াও আছিলে মই অগ্ৰগতিৰ বুজ ললো আৰু আমি চেষ্টা কৰিম যে প্ৰথম পৰ্যায়ৰ কাম আমি যাতে ফেব্ৰুৱাৰী মাহত শেষ কৰিব পাৰোঁ ইয়াত কেইবাটাও ফেজ থাকিব কিন্তু প্ৰথম পৰ্যায়ৰ কামখিনি আমি ফেব্ৰুৱাৰী মাহত শেষ কৰাৰ কাৰণে যত্ন কৰিম যাতে ৰাইজে আহিব পৰা হয় তাৰ পিছত আৰু কাম চলি থাকিব কিন্তু অন্ততঃ প্ৰথম ফেজটো আমি চেষ্টা কৰিছোঁ যাতে ফেব্ৰুৱাৰীত সমাপ্ত হ'ব যোৰহাটৰ ফ্লাইঅভাৰখনো 20 ফেব্ৰুৱাৰীত আমি আশা কৰিছোঁ যদি কিবা কাৰণত নহয়ও তেতিয়াহ'লে 10-15 দিন তাৰ পিছত হৈ যাব মুঠতে মোটামুটি মই ভাবোঁ যে বিহুৰ আগতে যোৰহাটৰ ৰাইজে ফ্লাইঅভাৰখন ব্যৱহাৰ কৰিব পাৰিব ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম